দেউকা লগালো উৰি যাবলে কলেজত যেতিয়া বোলে তেতিয়া একচুৱেলি দুপক্ষত যেতিয়া ভাল পাল তেতিয়া তাৰ পিছত এলবামৰ কাম কৰা হ'ল যেতিয়া তাই আঁতৰি গ'ল মোৰ পৰা মানে ব্ৰেকআপ হৈছে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত তো মই দৌৰা-দৌৰিকে দোকানত 2-3টা কিবা কষ্টিউম কিনি মেলি মোৰ ভালো লাগিছে যে মই এক্টিং কৰিম অভিনয় কৰিম মানে বেলেগ আৰু নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ সকলোৰে পৰিচিত আৰু সকলোৰে চিনাকি কণ্ঠশিল্পী নেকিব হুছেইন দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো কি খবৰ খবৰ ভাল প্ৰথমতে তোমাক ধন্যবাদ মই এটি সুন্দৰ ইউটিউব চেনেললৈ মোক আমন্ত্ৰণ কৰাৰ বাবে আৰু মোৰ মৰমৰ ৰাইজৰ ওচৰত চিনাকি কৰাই দিয়াৰ বাবে ধন্যবাদ আৰু আপুনি যেহেতু ব্যস্ত হৈ আছিলে নতুন এটা প্ৰজেক্ট আহি আছে আজি এডিটিং চলিলে শুটিংটো হয়তো আগতে হৈছে কোনটো কামত ব্যস্ত হৈ আছিলে এটো মই একেবাৰে নতুন প্ৰজেক্ট এটা মই বাহিৰত গৈছিলো ডুবাইত ফাৰ্ষ্ট টাইম মোৰ কাৰণে মিউজিক ভিডিঅ মই বাহিৰত শ্বুট কৰিছো ৰৈ যা বুলি গীতি মোৰ বন্ধু একেবুলে লিখিছে লিখা কথা আৰু কম্পোজিশন তাৰে হৈ গোটেইখিনি আৰু লগতে ডাইৰেকশ্যন এবাৰ ফাৰ্ষ্ট টাইম ভিডিঅ'টো মই নিজে কৰিছোঁ তাৰপিছত আৰু ৰজি বুলি এজনী তেওঁ মডেল আছে অভিনয় কৰিছোঁ আৰু মোৰ বাকী চিন্ময় আছে আৰু বাকী আমাৰ টেকনিকেলি 2-এজন মানুহ যিখিনি আমাক দৰকাৰ সেইখিনি মানে আমি তাৰ পৰাই লৈছোঁ দুবাৰ তেনেকৈ কামটো কৰি আহিছোঁ কিন্তু যেহেতু আপুনি কৈছে যে ফাৰ্ষ্ট টাইম ডিৰেকশ্যন কৰিছে তো তাৰ অভিজ্ঞতা কেনেকুৱা অভিজ্ঞতা অলপ ইমান সহজ নহয় বাৰু গান গোৱাৰ নিচিনা ইজি নহয় এতিয়া গানটো গাই আহিছোঁ বাৰু সৰুৰ পৰাই গান গাইছোঁ বা সৰুৰ পৰাই মিউজিক কৰিছোঁ সেইখিনি ক্ষেত্ৰত প্ৰব্লেম নাই কিন্তু ডাইৰেকশ্যনটো আছে বহুত শিকিবলগীয়া আছে ডাইৰেক্টলি তেনেকৈ ক'লেও বেয়া লাগিব কিন্তু চেষ্টা কৰিছোঁ আৰু যিহেতুকে আজি ইমানটা বছৰ কাম কৰিলোঁ বা ভিডিঅ' কেমেৰাত যি দাদাসকলক মোৰ লগত কাম কৰা মোৰ বন্ধু ভাইটি সকলোকে পাইছোঁ তেওঁলোকৰ অভিজ্ঞতা হ'লেও তেওঁলোকৰ পৰা অলপ অলপ যি শিকিছোঁ তেনেকৈ অলপ বস্তুখিনি লৈছোঁ আৰু এতিয়া মই আপোনাৰ অলপমান বেকত যাব বিচাৰিম আপুনি ক্লাছ 9ত জেনেৰেল ছেক্ৰেটাৰী আছিলে আৰু তাতে আপুনি ইনচাল্ট হৈছিল আপুনি মেমৰ পৰা আৰু সেইটো আপোনাৰ চেলেঞ্জিং পাৰ্ট নেকি গান শিকাৰ মই লাজ পাইছিলোঁ বাৰু তেতিয়া গান গোৱা মোৰ এটা ইচ্ছা আছিলে যে স্কুলত গান গাম সেইটো মানুহৰ থাকে বাৰু যে এখন তাকো স্কুলৰ এটা অনুষ্ঠান বন্ধু বান্ধৱীসকলৰ আগত কিন্তু তেতিয়া মেমে যেতিয়া একচুৱেলি মেমে নাজানে মই গান গাওঁ বা মই গান গাব পাৰিম সেইটো কথালৈ মেমে চাগে অলপ ডাউট হ'ল যে মই কিমান দূৰ গান গাব পাৰিম নোৱাৰিম সেইকাৰণে বস্তুটো তেতিয়া ক'লে আৰু মোক বাথৰুমত যোৱা নে এনে ৰিয়েল গান গাইছে সেই কথাটো ক'লে তেতিয়া মই অলপ লাজ পালোঁ লাজ পাই সিদিনাখন গান গোৱা আৰু নহ'ল সেইটো যিটো আমাৰ অনুষ্ঠান আছিলে নেক্সট আৰু তাৰপিছত ভাবিলে যে নাই গান গাব লাগিব তেনেকৈ লাহে লাহে গোৱা আপুনি এই ক্ষেত্ৰত যিহেতু আজি আপোনাক সকলোৱে জানে আৰু আপোনাক অসমৰ সকলোৱে মৰম কৰে এই ক্ষেত্ৰত আপুনি আনুষ্ঠানিক শিক্ষা লৈছিল নেকি নাই তেনেকৈ মোৰ একচুৱেলি একেবাৰে যে গানৰ মা সৰুৰ পৰা গান শিকিছোঁ জাষ্ট মানে তেনেকুৱা একো নাই খালি গান শুনিছোঁ বা দাদাৰ জুবিনদাৰ গান প্ৰায় গান গাওঁ তেওঁৰ গান শুনি শুনি তাৰপিছত একচুৱেলি মোৰ হেৰিৰ পিছতহে মই মেট্ৰিকৰ পিছতহে মই একচুৱেলি জাষ্ট অলপ যিখিনি বেছিক শিকিব লাগে সুশীল ছাৰ বুলি এজন ছাৰ আছিলে তেখেতৰ ওচৰত কিছু অলপ শিকা হৈছিল আপোনাৰ প্ৰথম দৰ্শক বুলি কাক ক'ব ফাৰ্ষ্ট দৰ্শক ক'ব লাগিলে মোৰ ফাদাৰক ক'ব লাগিব মোৰ আব্বাক তেখেত বাৰু এতিয়া নাই ঢুকাইছে 19ত প্ৰথম দৰ্শক তেওঁ আছিলে মানে কেনেকৈ মানে আপুনি যে কৈছে প্ৰথম দৰ্শক আপুনি মানে গান এটা ৰেডি কৰাৰ পিছত মানে আগতে শুনিছিলে কাৰণ আমাৰ যিটোকে গানৰ কামটো যেতিয়া চলি থাকে বা আৰম্ভণি যেতিয়া হয় প্ৰথম যেতিয়া গানটো কম্প'জ কৰা হয় তাৰপিছত যেতিয়া গানটোৰ লিখনি আৰম্ভ হয় তেনেকৈ ধৰক ঘৰততো চৰ্চা হয় ঘৰত শুনা হয় বা আব্বাই আম্মাই কিন্তু আব্বাই বেছি ছাপোৰ্ট কৰিছিলে আৰু মোৰ মামা সৰু মামা তেওঁ বহুত ছাপোৰ্ট কৰিছে তেওঁ একচুৱেলি মোৰ অডিঅ' লাইনটো বুলি নহয় মোক মানে ষ্টেজ শ্ব'ৰ পৰাই
মই ষ্টেজ শ্ব' ধৰ ক্লাছ 9ৰ পিছতে মই শ্ব' ষ্টাৰ্ট কৰিছোঁ তাৰপিছৰ পৰাই মানে তেওঁ ছাপোৰ্ট কৰি আহিছিলে কিন্তু বেছি গান শুনিছিলে মোৰ আব্বাই মানে যেতিয়া মোৰ গান ৰিলিজ হ'ল অডিঅ' যেতিয়া তেওঁ মানে সেই প্ৰথম যেতিয়া এলবাম ৰিলিজ হ'ল 7টা গান আছিলে সেই 7টা এটা ৰিমিক্স টোটেল 8টা আৰু সেইকেইটা গানকে মানে ঘূৰাই পকাই সেইকেইটাকে শুনি 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 শুনিছিলে আৰু কিন্তু এতিয়া যিহেতু ইমানখিনি গানৰ দিশত আহিছোঁ কিন্তু অকণমান এটা গানৰ কলি যদি গুণগুণাই নিদিয়ে হয়তো ইণ্টাৰভিউটো আধৰুৱা হৈ থাকিব আচলতে গান গুণগুণাব লাগিলে কি গান গুণগাওঁ এতিয়া বৰ্তমান যিহেতু ট্ৰেণ্ডিঙত চলিছে ৰিলছত মানে আপোনাৰ দেউকা লগালো এইটো একচুৱেলি মোৰ প্ৰথম গান হয় পগলা মনৰ এটি গীত ফাৰ্ষ্ট এলবাম মোৰ এইটো গান চন্দন দাই লিখিছিলে চন্দন কাকতি তেখেতে বৰ জীৱিত নাই বহুত দুখ লাগে একো গানটো ট্ৰেণ্ডিঙত আহিছে এইটো আপোনালোকে চিনি পায় তেতিয়া এক্টিং কৰিছিলে আমাৰ আংগুৰ দাদা বা তেওঁ কৰিছিলে পলদা আছিলে এইটো বাপ্পাদাই কোৰিঅ'গ্ৰাফি কৰিছিলে আৰু সাহিল প্ৰডাকশ্যনত হৈছিলে গান গীতটি ভিডিঅ' তেতিয়া আৰু গীতটি তেতিয়াও বহুত মৰম দিছে চয়নিকা বাৰ মই গাইছোঁ গীতটি আৰু কম্প'জ লিৰিক্সটো কৰোঁ চন্দন দা সেইটোকে খুব মৰম দিছিলে গতিকে অলপ মই গুণগুণাই এতিয়া আকৌ নতুনকৈ ট্ৰেণ্ডিঙত আহিছে মই আকৌ ভিডিঅ' শ্বুট কৰিম ভাবিছোঁ গানটো মোৰো ভাল লাগে আকৌ ৰাইজে মৰম দিয়া বাবে আকৌ মোৰ মন গৈছে যে গানটো আকৌ মই শ্বুট কৰিম ৰিচেণ্টলি মই এটা গান কৰিলোঁ পগলা মনাৰে কাৰ চকু এইবাৰ আকৌ ভাবিছোঁ এইটো কৰিম অলপ গুণগুণাই দিছোঁ বাৰু দেউকা লগালো উৰি যাবলে তোমাক বিচাৰি কাষতে পাবলে মন মোৰ উঠলে কিনোৱা বেগে দোলে বুকুৰে বেথা দিহিয়াতে লৈ দেউকা লগালো উৰি যাবলে ইমান ধুনীয়া মই বহুত এবাৰ ঘৰৰ পৰা আহোঁতে মই বহুতবাৰ শুনিছোঁ গানটো আৰু ইয়াতে বহি বহিও শুনিছোঁ ভাল লাগিছে এইটো মোৰো ভাল লগা গান আছে একচুৱেলি মই চন্দনাক যেতিয়া কৈছিলোঁ এজনী কাৰোবাক ভাল পোৱালৈ লিখিব দিছিলোঁ তাই এঠাইত আছে মই আছোঁ দূৰত তো তেনেকুৱা ডিষ্টেঞ্চত এটা কিন্তু আপোনাৰ সেইটো বস্তু সঁচা নেকি সঁচা মোৰ আছিলে মোৰ মানে যেতিয়া মোৰ পৰা দূৰ হৈ গ'ল স্কুলত পঢ়ি থকা তেতিয়া তেনেকৈ আৰু ক'লোঁ যে আপুনি এনেকৈ গান এটা লিখক নে তাই মোক লগ পাই আছে নে মই লগ পাব পাৰিছোঁ তেনেকুৱাতে হৈ আছিলে মানে ৰিয়েল ইমোশ্যনটো ঢালি দিছে আৰু তাতে এতিয়া আপোনাক যদি মই সোধোঁ যে ফাৰ্ষ্ট এলবাম বুলি ইতিমধ্যে ক'লে তাৰ যিহেতু ফাৰ্ষ্ট এলবাম কিন্তু মনত অলপমান খেলি মেলি বা ভয় কনফিউজ এটা লাগি থাকে তো আপোনাৰ ফাৰ্ষ্ট এলবাম কৰোঁতে আপোনাৰ মানে এক্সপ্ৰেশ্যনটো কেনেকুৱা আছিলে আৰু মানে অভিজ্ঞতাটো কেনেকুৱা আছিলে একচুৱেলি তেতিয়া চিডি কেছেটৰ মানে হেৰি আছিলে তেতিয়া জুবিন দাদাৰ কথাটো আৰু বহুত বেলেগ তেতিয়া বাবুদাৰ এলবাম চলি আছিলে দীক্ষিতাৰ সেই টাইমটোত আৰু শ্ৰীমন্ত দা সিহঁতে ধৰ তেখেতসকলৰ চিডি কেছেটত বহুতখিনি ট্ৰেণ্ডিঙত বহুত চিডি চেল হৈছিলে তেতিয়া তেনেকৈ মই যেতিয়া গানৰ লাইনত আছোঁ আৰু 2010ত মানে একচুৱেলি মই প্ৰজেক্টটো আৰম্ভ কৰিছিলোঁ 9ত গানৰ তো তেতিয়া মই ভাবিলোঁ যে মোৰ যদি নিজৰ এটা এলবাম হয় ষ্টেজ শ্ব' বাৰু কৰি আছোঁ কিন্তু নিজৰ কিছু গান হ'লে মোৰ কাৰণে ভালেই মই গাব পাৰিম মই চেষ্টা এটা কৰিছিলোঁ তেতিয়াই পগলা মন বুলি এলবামটো কৰিলোঁ তেতিয়া মোক সাহিল প্ৰডাকশ্যন য়াম প্ৰডাকশ্যন একচুৱেলি সাহিল দাই সেই হেল্প কৰিলে তেওঁ ভিডিঅ'ৰ ক্ষেত্ৰত তো তেনেকৈ কৰিলোঁ যথেষ্টখিনি মানে ভয় আছিলে কি হ'ব মানুহে ভাল পাব নাপাব কেনেকুৱা ধৰণৰ তেতিয়া চন্দনাক লগ পালোঁ একেবুলক লগ পালোঁ তেওঁলোকে গীত দিলে ভাল ভাল 4টামান গান দিলে সেইকেইটা মই প্ৰথম ৰেকৰ্ডিং কৰিলোঁ তো ওপৰলৈ কিবা ভালে ভালে হৈ গ'ল ৰেকৰ্ডিং ভালে ভালে এলবামটো ৰিলিজ কৰিলোঁ ৰাইজে যথেষ্ট মৰম দিলে তেতিয়া আদাবাৰী বাছ ষ্টেণ্ড যেতিয়া যাওঁ মই তেতিয়া একচুৱেলি বাছত গৈছিলোঁ মামাহঁতৰ ঘৰত যেতিয়া যাওঁ তেতিয়া মানে লাউডকৈ বাজি থাকে গান মানে মোৰ কাৰণে সেইটো এটা বহুত ডাঙৰ কথা যে মোৰ গান বাজি আছে যেতিয়া বহুতখিনি চিডি চেল হৈছিলে আৰু মোৰ সৌভাগ্য যে মই সেই চিডিৰ টাইমটোত মই এটা মোৰ এলবাম এটা হিট হৈছিলে পগলা মন লোৱাৰ আছাম আৰু আপাচামৰ কিছু জেগাত শুনিছিলে তেনেকুৱা আৰম্ভণি আৰু তাৰপিছত আৰু লাহে লাহে কৰি আছোঁ আৰু এই ক্ষেত্ৰত মই আপোনাক অলপমান প্ৰেমৰ বিষয়ে সুধিম যিহেতু শিল্পী মন সদায় আৱেগিক থাকে
আপোনাৰ ফাৰ্ষ্ট লাভ কেতিয়া হৈছিল? ফাৰ্ষ্ট লাভ বুলি ক'লেতো বাৰু স্কুলত হৈছিলে বাৰু, কিন্তু এইটো মানে ওৱান চাইডহে আছিলে। ওৱান চাইড, হা। তো সেইটো আৰু মই সেইটো কৈ লাভ নাই, গতিকে তেওঁৰ ফালৰ পৰা তেওঁ পোৱাই হোৱা নাছিল কেতিয়াও যে মই ভাল পাওঁ। তো একচুৱেলি যেতিয়া মই কি কওঁ কলেজত যেতিয়া ওলাই তেতিয়া একচুৱেলি দুপক্ষত যেতিয়া ভাল পাওঁ, তেতিয়া তাৰপিছত এলবামৰ কাম কৰা হ'ল, যেতিয়া তাই আঁতৰি গ'ল মোৰ পৰা, মানে ব্ৰেকআপ হৈছে। তাৰপিছত তেতিয়া বগলামান যিটো নাম দিলোঁ। আৰু আপোনাৰ ফেভৰেট ছিংগাৰ কোন হয়? অসমতো দাদাই জুবিন দা। আৰু বলিউডৰ? বলিউড একচুৱেলি ছনু নিগম ভাল পাওঁ। আৰু 2016ত আপোনাৰ টেক্সি গাড়ী, হয়, ইমান ধুনীয়া গান আমাৰ অসমৰ ৰাইজক উপহাৰ দিছে। কিন্তু যেতিয়া আপুনি ৰেকৰ্ডিং কৰিলে, ৰেকৰ্ডিঙৰ অৰ্থাৎ মানে ৰিলিজ হোৱাৰ আগৰ অভিজ্ঞতাটো কেনেকুৱা, আৰু আপুনি ভাবিছিল নেকি যে ইমানখিনি পপুলাৰ হ'ব, ইমানখিনি হিট হ'ব বুলি? আশাটো থাকে, প্ৰতিটো গীততে আশা থাকে যে ৰাইজে মৰম দিয়ক, ভাল পাওক, তেনেকৈ মোৰ সেইটো গীতটো আছে, কিন্তু মই ভবা নাছিলোঁ যে ইমানখিনি জনপ্ৰিয় হ'ব। আৰু গীতটি আৰু কথাখিনি হৈছে যে গীতটো প্ৰথমতে মোৰ নাছিলে, টেক্সি গাড়ী গীতটি আছিলে মোৰ ভণ্টি এজনী ইচ্ছা ভাৰদ্বাজ বুলি, তেওঁ আছিলে, তেওঁ প্ৰথম ভাবিলে কৰিম বুলি। তো তেনেকৈ আমি প্লেনিং কৰিলোঁ, প্লেনিং কৰি তেওঁৰ চেঞ্জ হ'ল, আকৌ কৰিম, আকৌ চেঞ্জ কৰি খেলি মেলি হ'লে গানটো মই লৈ ল'লোঁ। তো মই লৈ গানটো প্ৰিয়ংকাক গোৱালোঁ। তেনেকৈ প্ৰজেক্টটো কৰিলোঁ, কৰি তাৰপিছত ভিডিঅ'ৰ কাৰণে পংকজক কথা পাতিলোঁ, পংকজিতে খুব ধুনীয়াকৈ এটা কনচেপ্ট দি ভিডিঅ'টো কৰিলে। তাৰপিছত আৰু প্ৰিয়ংকা ক'লোঁ তুমি থাকিব লাগিব ভিডিঅ'ত, তাই ক'লে তাই এগ্ৰী হ'ল, তাইও থাকিলে, সেইটো এটা মোৰ কাৰণে ভাল হ'ল, তেওঁ থাকিলে কাৰণে। আৰু পংকজে খুব ধুনীয়া এটা কোৰিঅ'গ্ৰাফি দিলে, নতুন ডান্স কিছুমান ডান্সৰ ষ্টেপ কৰিলে। তো তেনেকৈ ভিডিঅ'টো হ'ল, আৰু তেনেকৈ চাগে ৰাইজে মৰম দিলে আৰু। কিন্তু এটা কথা, আপুনি যিহেতু গানৰ মানুহ, এই গানৰ লগতে আপুনি অভিনয় কেনেকৈ কৰিলে? তাৰমানে কিছুমানেতো অনলি গানতে অভিনয় বুলি ক'লে অলপমান হয়, কিন্তু আপুনি দুটা বস্তু একেলগে লৈ গৈছে, আৰু এক্সপ্ৰেশ্যনটোও মানে এনেকৈও পাৰফেক্ট দিছে, কেনেকৈ পচিবল হৈছে আপোনাৰ কাৰণে? একচুৱেলি মই 2001 যেতিয়া এলবাম কৰিলোঁ, তেতিয়া পগলা মানে এটি গীত মানে আমাৰ ৰূপজ্যোতি বুলি দাদা এজন আছিলে, এক্টৰ আছে, তেওঁ আছে বহুত ভাল এক্টৰ, তেখেত বহুত ছিনিয়ৰ এক্টৰ। তেওঁ আৰু স্বাগতাই কৰা কথা আছিলে, আৰু জ্যোতি চিত্ৰপট শ্বুটিং আছিলে, জিদ্দাই মানে ডাইৰেকশ্যন আছিলে। তেওঁ কি হ'ল, তেওঁ কিবা প্ৰব্লেম হ'ল, তেওঁ আহিব নোৱাৰিলে মানে শ্বুটিঙৰ টাইমত। ইফালে গোটেই ইউনিট ৰেডি, আৰ্টিষ্ট ৰেডি। তো মোক আকৌ প্ৰডিউচাৰ এজনে চাহিল দাই ক'লে যে সি নাহে, দেৰি হৈ যাব চাগে, কিবা প্ৰব্লেম হ'ব, গোটেই ইউনিটটো ৰখি আছে, তই নিজে ওলাই দে। একদম ইনষ্টেণ্ট। মই বোলো কি, মইতো বোলো মই লাজত মৰি যাম, মোৰ নহ'ব। তো জিদ্দাই ক'লে মই আছোঁ নহয়, তই যা, গৈ ড্ৰেছ কি আছে তই ৰেডি কৰি আহি যা। তো মই দৌৰা-দৌৰিকৈ দোকানত 2-3টা কিবা কষ্টিউম কিনি মেলি, মোৰ ভালো লাগিছে যে মই এক্টিং কৰিম, অভিনয় কৰিম, মানে বেলেগ আৰু। তো দৌৰা-দৌৰিকৈ আহি 2-3টা কষ্টিউম তেওঁ দেখাই দিলে, তুমি এনেকৈ কৰা। মানে আমাৰ কাৰণে এটা বস্তু কি ভাল হয়, গানটো আমি নিজে গাওঁ যে, সেই গানৰ ফিলটোত থকা যায় আৰু, মানে তোৰ তেনেকৈ হয়তো বস্তুটো মানুহে লয় বা ভাল পায়, কিন্তু তাত বা এনেকুৱাই নহয়, এনেকৈ নাভাবোঁ যে মই এজন অভিনেতা বা এজ এ ছিংগাৰ মই কৰি আছোঁ আৰু কোনো সাংঘাতিক অভিনেতা এজন বুলি মই কাম কৰা নাই। মই নিজৰ গানখিনিয়ে কৰোঁ, নিজৰ গানখিনিত এটা কনফিডেণ্ট থাকে যে নিজে গাইছোঁ, নিজে প্ৰব্লেম নহ'ব, এটা ভাবি কৰোঁ আৰু অভিনেতা বুলি ভাবি নহয়। কিন্তু যিহেতু আপুনি ইমানখিনি কেমেৰা ফেচ কৰিব পাৰিছে, কেমেৰা ফেচ কৰা কিন্তু বহুত ডাঙৰ কথা, সেইটো বস্তু কেনেকৈ পাৰিছে আপুনি? সেইটো আৰম্ভণি ধৰ কেতিয়াবা ৰিটেক ল'ব লাগিছে, হয়, কেতিয়াবাতো বহুত হয়, আৰু চবতকৈ প্ৰব্লেম মোৰ ডান্সটো মই নোৱাৰোঁ, সেইটো আৰু বহুত ক্ষেত্ৰত তেনেকুৱা হয়। শিকিছোঁ বহুতখিনি বস্তু জিদ্দাহঁতৰ পৰা, অসীম বৈশ্য, তেখেতৰ লগত বহুতখিনি কাম কৰিছোঁ, তেওঁ কিছু বস্তু শিকাইছে, বা কেনেকুৱা প্ৰফাইলত থাকিলে বা কেনেকৈ নিজক হেৰি কৰিলে ভাল দেখিব, ভাল লাগিব, পাব্লিকে ভাল পাব, তেনেকৈ কিছুমান বস্তু তেওঁলোকৰ পৰা শিকিছোঁ। তেনেকৈ অলপ নিজৰ মিউজিক ভিডিঅ'ছত তেনেকৈ ওলাই কাম কৰি আছোঁ আৰু। তেতিয়াহ'লে যদি মই এতিয়া অলপমান অনুৰোধ কৰোঁ, টেক্সি গাড়ীটো শুনিবলৈ পাম নেকি? টেক্সি গাড়ীটো ঠিক আছে বাৰু, গাইছোঁ। টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আয়ো দেহি তয়ো যাবি লগত, চেলফি মাৰি যাম ওখ পাহাৰত,
আয়ো দেহি মিঠা মিঠা পৰশ ও শ্বিলঙৰে একা বেকা দীঘলীয়া বাট তোৰে লগত গ'লে ভাগৰ নালাগে দেহা ও কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত কিনো হ'ব তোৰে মোৰে গৰম কলিজা টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত থেংক ইউ আৰু আপোনাৰ এই যিহেতু আপুনি নামটো আপোনাৰ নেকিব হুছেইন ঘৰত কি বুলি মাতে ঘৰত মানে মায়েতো আৰু যিহেতুকে ডাঙৰ ল'ৰা ডাঙৰ বাবা বুলি মাতে ডাঙৰ বেটা যিয়ে তেনেকুৱাতে আব্বাও তেনেকেই মাতে বাকী নাম মই ঘৰৰ ডাঙৰ ল'ৰা এতিয়া বাকীখিনি আৰু মোক দাদা বুলি মাতে মোকতো নাম কৰি মতা প্ৰশ্ন নাহে তো তেনেকুৱা আৰু বাকী জেগাত আৰু তেনেকে মাতে আৰু ঘৰৰ মানুহখিনি এটা ঘৰত কিন্তু এই যে মুছলমান হিচাপে বিভিন্ন ধৰণৰ বাধা আহে কিন্তু কালচাৰেল দিশত আপোনাৰ আহিছে নেকি মই একচুৱেলি এতিয়ালৈকে তেনেকুৱা একো ফিল কৰা নাই যে মই মুঠো মোৰ কামখিনি কৰি গৈছোঁ যদি ক'ৰবাত কিছুমান কাম হয়তো নাজানো পাব্লিক কেনেকৈ ৰাইজে কেনেকৈ কিন্তু য'ত ভাল পাইছে তাত ভাল পাইছে কামটো যদি ভালকৈ কৰিছোঁ এতিয়ালৈকে যথেষ্টখিনি ধৰক এতিয়া ক'ব গ'লে মুছলিম এৰিয়া বা মুছলিম জেগাততো অনুষ্ঠান প্ৰতিষ্ঠানটো খুব কম হয় কিছুমান ফেষ্টিভেল হয় নোহোৱা বুলি নকওঁ এতিয়া মইতো মই একচুৱেলি মই ফিল কৰা নাই কিয় কৰা নাই কাৰণ মই আজি 18-20 বছৰ মই অনুষ্ঠানেই কৰিলোঁ সেই 18-20 বছৰ অনুষ্ঠান মই বিহু শ্ব'য়ে মেক্সিমাম কৰিছোঁ পূজাৰ শ্ব' কৰিছোঁ তো মই যিখিনি ৰাইজ মই যিখিনি পাইছোঁ মই আজিলৈকে মই নিজে কেতিয়াও ফিল কৰা নাই যে মই এজন মানে মুছলিম বা মই অমুক তমুক কিন্তু এজন অসমীয়া হিচাপে বা মোৰ অসমীয়া কালচাৰ হিচাপে মই ভাল পাওঁ মই বিহু গান ভাল পাওঁ অসমীয়া সৰুৰ পৰা গান শুনিছোঁ আৰু যিহেতুকে গুৱাহাটীতে জন্ম আৰু অৰিজিনেলটো আমাৰ পৰা হাজো হয় আৰু হাজোত এটা কালচাৰ আছে গতিকে এটা মিলা প্ৰীতি আগৰ পৰাই আছে আৰু নিজৰ ঠাইটো একেলগে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি এটা কালচাৰতে আমি ডাঙৰ দীঘল হৈছোঁ সকলোবোৰ তাত কোনো আমাৰ ধৰক কোনো হিন্দু কোনো মুছলিম তেনেকুৱা ধৰণৰ ফিল আমাৰ কেতিয়াবা এতিয়াও হোৱা নাই বা আগতো নাছিলে আৰু আশা কৰোঁ মই ভৱিষ্যততো সেইটো নহয় কাম চবৰে লগত কৰিছোঁ মই যদিও এজন মোৰ সেইটো কেতিয়া ফিল নহয় যে মই মুছলিম বা মই অমুক মই তমুক তেনেকুৱা ধৰণৰ ভাৱ ধাৰণা নহয় কিন্তু যে মেক্সিমাম শ্ব'খিনি বিহুটো আৰু বিহুটোতো চবৰে ন অসমীয়া ৰাইজৰ অসমীয়া বুলি মই অসমীয়া বুলিহে পৰিচয় দিওঁ বা অসমীয়া বুলিহে নিজকে হেৰি কৰোঁ বাকীবিলাকতো আৰু কি ক'ম এটা কিছুমান ঠাইলৈ কিছুমান জেগালৈ কিছুমান কথা হয়তো কাৰোবাৰ থাকিব পাৰে মোৰ তেনেকুৱা ফিল এতিয়ালৈকে হোৱা নাই আপুনি ক্লাছ 9ত নে মুঠতে আপুনি এলবাম কৰাৰ আগতে এবাৰ ঘৰত গান শুনি থাকোঁতে মানে মায়ে আহি কিবা ধমকি দিছিলে গালি দিছিলে আপুনি বস্তু চস্তু ভাঙিছিলে মানে বক্স চাউণ্ড চিষ্টেম ভাঙি পেলাইছিলে মই শুনিছোঁ এতিয়া কি হৈছে মানে ঘৰত মানে কি ধৰ গানৰ পৰিৱেশটো অলপ মানে নহয় তেনেকৈ আমাৰ মানে কি হয় গানটো মানে কি কওঁ এতিয়া বাৰু ভাল পায় বেছি চিঞৰি থাকিলে বেছি লাউডকে গান শুনিলে মায়ে ধৰ সিমান ভাল নাপায় আৰু এই এনিটাইম চিঞৰ বাখৰ মানে ঘৰত সেইটো বুলি মায়ে আহি মানে বন্ধ কৰি দিছিলে মোৰ কথা হৈছে গান কিয় বন্ধ কৰিব মই বাকী চব মানি ল'ম কিন্তু গান বন্ধ কৰি তো মই কি ক'লো আজিৰ পৰা গানেই নুশুনো আৰু তেনেকৈ এটা মই ভাবি ল'লোঁ ভাবি মেলি যিটো টেপ আছিলে আৰু সেইটো লৈ গৈ প্ৰথমতে ভাঙিছোঁ গোটেই কেছেট ভাঙি চব জুবিনদাৰ আছিলে ভাঙি গোটেইখন দলিয়াই দিছোঁ মই আজিৰ পৰা গান নুশুনো তাৰপিছত সেইটো এটা বহুত দুখ লগা কথা আছিলে যে মোক গান শুনিব কিয় মানে আৰু মোক ক'লে হ'ল মই বন্ধ কৰিম ন মই মানে প্ৰেক্টিচ কৰি আছিলোঁ গান চিঞৰি গাই আছিলোঁ জুবিনদাৰ গান এটা তেতিয়া সেই টাইমটোত মায়ে বন্ধ কৰিছিলে মাৰ বেয়া লাগিছে মোৰো বেয়া লাগিছে মই ইমান সেয়া তেতিয়া আৰু খংটো আৰু সৰু ল'ৰা আছিলে তেতিয়া ইমান তো দাদা আপুনি এই যে আজি বহুত বছৰ দীৰ্ঘ দিন ধৰি আপুনি এটা কামতে লাগি আছে আৰু বহুতখিনি ছাকচেছ তাৰ মাজত তিতা মিঠা বিভিন্ন ধৰণৰ অভিজ্ঞতা থাকে আপোনাৰ আটাইতকৈ তিতা পাৰ্টটো কোনটো আৰু আটাইতকৈ মিঠা পাৰ্টটো কোনটো আমাৰ লগত শ্বেয়াৰ কৰিব লাগিব তিতা মিঠা তিতাটো মানে কি আৰু মানুহৰ সময়ৰ লগত চলিব পাৰিলে ধৈৰ্যটো লাগিব যিকোনো কামত
তিতাটো থাকে প্ৰতিটো কামতে তিতা আছে তিতা মিন্স কি যেতিয়া এটা কাম বুজি পোৱা নাযায় মানে বুজা নহয় তেতিয়া অলপ তিতা যেতিয়া বুজি পোৱা যায় যে তেতিয়াতো আল্টিমেটলি তাৰ ফলটো পালে মিঠা হ'বই কষ্টটো প্ৰতিটো কামতে আছে ধৰ মই আজিয়ে মোৰ ধৰক এটা দিনতে মোৰ গান হিট হোৱা নাই বা এটা দিনতে মানুহে হোৱা নাই মই আজি 15-20 বছৰ ধৰ অডিঅ' বা ষ্টেজ শ্ব' মিলি মই কাম কৰিলোঁ তাৰপিছত হয়তো আজি দুজন মানুহে চিনি পাইছে মৰম দিছে কিন্তু এইখিনিয়ে মোৰ কাৰণে শেষ নহয় আৰু বহুত কৰিব আছে ভাল ভাল কাম কৰিব আছে বা কেনেকুৱা ধৰণৰ গান ভাল মানুহে ভাল পাব মোৰ কণ্ঠত বা মই কৰিলে সেইখিনি শুনি থাকোঁ চেষ্টা কৰি আছোঁ আৰু তিতা মানে কি আৰু ষ্টেজ শ্ব' কেতিয়াবা যেতিয়া কোনো জনা নাছিলে কোনো চিনি পোৱা নাছিলে তেতিয়া যথেষ্টখিনি কষ্ট পাইছিলোঁ দুখ পাইছিলোঁ যেতিয়া মানুহে নাজানে আপুনি কোন কি গান গাব কি নাগাব তো তেতিয়া অলপ বিহেভিয়াৰটো বেলেগ থাকে ন আপুনি যিমানে ভাল নাগাওক যদি আপোনাৰ নাম নাথাকে আপোনাক মানুহে সেই ইজ্জতটো সেই মৰমটো নিদিয়ে কিছু সংখ্যক মঞ্চ আছে কিছুমান ৰাইজে য'ত চিনি পায় বুজি পায় এজন শিল্পীক আদৰ কেনেকৈ দিব লাগে কি কেনেকৈ দিব নালাগে তো গতিকে কিছু ঠাইত তেনেকুৱা হয় যে কোন হয় মানে নাম শুনা নাই বা তেনেকুৱা ধৰণে সেইটো আমিও পাইছোঁ যেতিয়া নাম নাছিলে যেতিয়া এলবাম কৰা নাছিলোঁ কি গাব কি নাগাব তেনেকুৱা তেওঁলোকৰ মাজতে বিভিন্ন কুৱেশ্যন থাকে তেতিয়া হয়তো বেয়া লাগে কিন্তু যেতিয়া আকৌ অনুষ্ঠান কৰোঁ বা গান গোৱা পাৰফৰ্ম যেতিয়া তেওঁলোকে চায় তেতিয়া তাৰ ৰিয়েক্টটো বেলেগ হয় তেনেকুৱা ধৰণৰ আৰু মিঠাটো এতিয়া মিঠাই আৰু ওপৰৱালাই ৰাইজে অসমৰ ৰাইজে মৰম দিছে কাম কৰি আছোঁ এটাৰ পিছত এটা গান কৰি আছোঁ হয়তো বহুত মিলিয়নৰ পিছত দৌৰা নহয় মোক মিলিয়ন ভিউৱাৰ্ছৰ কাৰণে মই কাম কৰা নাই মই কাম কৰিছোঁ মই গান ভাল পাওঁ মই সেইকাৰণে কাম কৰি আছোঁ তাৰে 100জন মানুহো যে মোক চাই আছে মৰম দি আছে মোৰ কাৰণে এইখিনি মিলিয়নছ বুলি মই ভাবোঁ এই ক্ষেত্ৰত মই আপোনাক আৰু এটা কথা সুধিব লাগিব এই যে যেতিয়া আপুনি আজিৰ স্থানটো পোৱা নাছিলে যেতিয়া পাষ্টত আপুনি প্ৰগ্ৰেম কৰিব গৈছে এনেকুৱা কেতিয়াবা হৈছে নেকি যে আপুনি যিমানখিনি পাবলগীয়া ধন কেতিয়াবা বহুত হৈছিলে তেনেকুৱা বহুত হৈছে তেনেকুৱাতো আৰু কেতিয়াবা এনেকুৱা হয় নিজৰ পকেটৰ পৰা গাড়ী ভাড়া দিব লগা হৈ যায় সভামতে কমিটিয়ে পইচা নিদিয়ে কম দিয়ে কেতিয়াবা বাজেট নাথাকে কেতিয়াবা আমাৰ দেৰি হয় দেৰি হ'লে পইচা মানে চায় কেতিয়াবা এনেকুৱা হয় যে ভবামতে অনুষ্ঠানটো নহয় তাতেও পইচা মাইনাছ হৈ যায় য'ত যেনেকৈ সুবিধা পায় তাতে কাটে আৰু যোনে যেনেকৈ পাৰে কিন্তু যেতিয়াৰ পৰা নামটো পাইছোঁ যেতিয়াৰ পৰা পৰিচয় পাইছোঁ তেতিয়াৰ পৰা হোৱা নাই হয়তো 2 ঠাইত হৈছিলে কিবা ঈদৰ প্ৰগ্ৰেম এটাত হৈছিলে সেইটোত একচুৱেলি মোৰো ভুল আছিলে মই বহুত দুখন অনুষ্ঠান ৰাখি মই বিপদত পৰিলোঁ মাজত এটা ঘটনা ঘটি গ'ল মানে আগতে ৰাস্তাত এটা তো তেওঁলোকৰ ছেকেণ্ড অনুষ্ঠানটোত মোৰ দেৰি হৈ গ'ল কিন্তু তেওঁলোকে কৈছিলে যদিও যে আমি পে'মেণ্ট নিদিওঁ কিন্তু শেষত তেওঁলোকেও দিছে পে'মেণ্ট হয়তো বুজি পাইছে যে ইমান কষ্ট কৰি ইমান টিম আহিছে পাৰফৰ্ম কৰিছে কিন্তু সেইদিনাখন এটা মোৰ ডাঙৰ সেইটো এটা ভুল হৈছিলে আৰু এটা দুখ লগা আছিলে মোৰ ভণ্টিৰ বিয়াত এটা মই অনুষ্ঠান ৰাখিছিলোঁ তেতিয়া মোৰ টেক্সি গাড়ীৰ নিচিনা হিট নাছিলে আৰু যেতিয়া ঘৰৰ ডাঙৰ ল'ৰা হিচাপে দায়িত্ব থাকে আৰু ভণ্টিৰ বিয়া হয়তো মোক বহুতে কুৱেশ্যন কৰিছিলে যে আজি মোৰ ভণ্টিৰ বিয়া মই মানে কিয় শ্ব' ৰাখিছোঁ কিন্তু শ্ব' ৰখা কাৰণটো মই বুজি পাওঁ কাৰণ তাইৰ বিয়া মোৰ দায়িত্ব মোৰ বহুত আছে মৰমখিনি মোৰ আছে কিন্তু মই তাইক বিদায় দি কেনে মই অনুষ্ঠান মই কৰিব ওলাই গৈছোঁ তো মই শ্ব' আৰু চবতকৈ দুৰ্ভাগ্যৰ কথা মই শ্ব' কৰিব নোৱাৰিলোঁ মানে মই আগদিনাৰ পৰা লাগি মেলি তাৰপিছত আপুনি যেতিয়া তাইক বিদায় দি মোৰ ভইচটো বহি থাকিলে টোপনি হোৱা নাই তো মই ভালকৈ গান গাব নোৱাৰিলোঁ মানে 2-4টা গাই মই মানে ষ্টেজতে মই কান্দি দিলোঁ মানে ইমান বেয়া লাগিলে ইফালে তাইলৈ মনত পৰিছে ইফালে মই মোৰ ফাইনেন্সিয়েল দিশটো যাব লগা হৈছে মই অনুষ্ঠান কৰিব লগা হৈছে তো তেনেকুৱা দুখ কিছুমান বেয়া লগা কিছুমান বা ভাল লগা বুলিও কম মই তেনেকুৱা এটা ঘটনা হৈছে আৰু এই ক্ষেত্ৰত আপোনাৰ যিহেতু সংগীত জগতৰ লগত বহুত আগৰ পৰা জড়িত মই ইতিমধ্যে কৈছোঁ অসমৰ মানে যিটো সংগীত জগত সেই ক্ষেত্ৰত মানে কিমান দূৰ ডেভেলপ হৈছে বা কিমান দূৰলৈকে আহি পাইছে বুলি আপুনি ভাবে বহুতখিনি ডেভেলপ হৈছে আৰু যিটো ডেভেলপ মানে জুবিন দাই কৰি থৈ গৈছে সেইখিনিলৈকে হয়তো কোনোবাই কৰিব পৰা নাই দাদাই যিখিনি কালচাৰ আমাৰ আছে মানে এই ফকৰ ক্ষেত্ৰতে হওক মডাৰ্ণ হওক ৱেষ্টাৰ্ণ হওক যি মিউজিকেলি হওক লিৰিকেলি হওক কম্পজিশ্যন হওক সেইটো জুবিন দাই মানে বহুত বছৰত জুবিন দাই দি থৈছে তাৰে মাজত কোনোবা কাম কৰি আছে কিন্তু ডেভেলপটো দাদাই বহুত আগতে কৰি থৈ গৈছে এই ক্ষেত্ৰত যদি আপোনাক কোৱা হয় যে নতুন প্ৰজন্মই
যদি সংগীত জগতক আঁকোৱালি ল'ম বুলি ভাবিছে প্ৰফেশ্যন হিচাপে কেনেকুৱা ধৰণৰ মানে আপুনি এডভাইচ কৰিব ইনকাম মানে ঘৰ চলোৱা তেনেকুৱা এতিয়াতো বহুত এতিয়াতো ইজি হৈ গৈছে মই ভাবোঁ মই আজি তাৰিখত ভাবোঁ যিখিনিয়ে গান গাই আছে যিখিনি এলবাম কৰি আছে মিউজিক ভিডিঅ' কৰি আছে ষ্টেজ শ্ব' কৰি আছে আৰু আমাৰ কাৰণে ভাল আৰু এটা কথা যে আমি অসমত জন্ম পাইছোঁ এজন অসমীয়া হিচাপে আমাৰ বিহুটো আমাৰ লগত আছে সেইকাৰণে আমি ছিংগাৰখিনি বা আমাৰ আৰ্টিষ্টখিনি আমি জীয়াই আছোঁ বা আমি মিউজিকেলি চলিব পাৰিছোঁ কৰিব পাৰিছোঁ তাৰে ৰিলেটেড গোটেইখিনি মানুহে চলি আছে অভিনয় কৰাৰ ক্ষেত্ৰত আৰু অভিনেত্ৰীৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত থিয়েটাৰখিনি আমাৰ আছে তাৰ আৰ্টিষ্টখিনিতো আমাৰ অন্য কিবা অনুষ্ঠান থাকক নাথাকক কিন্তু আমাৰ আৰ্টিষ্টখিনিয়ে বিহু বা থিয়েটাৰ এই বস্তুখিনিয়ে আমাক জীয়াই ৰখাত বহুতখিনি সহায় কৰিছে সেইটো আমি সৌভাগ্য যে আমাৰ এটা কালচাৰ ইমান ধুনীয়া আছে য'ত আমাৰ সংগীতেৰে এটা আমি চবে চলিব পাৰোঁ ধুনীয়াকৈ য'ত আমাৰ কালচাৰটো হয় আমি আদৰিব আৰু লগতে আমাৰ প্ৰফেশ্যনটো চবৰে নিজৰ চলিব পৰাকৈ এটা ভাল এমাউণ্ট এটা চবৰে হয় কিন্তু কিছু আছে য'ত যথেষ্টখিনি ডিমাণ্ড যথেষ্টখিনি পইচা বিচাৰে বহুতখিনি সেইটো অলপ কিছু জেগাত হয়তো কিছুমানৰ কাৰণে অলপ দিগদাৰ হয় প্ৰব্লেম হয় প্ৰতিটো অনুষ্ঠান বা প্ৰতিখন বিহু কমিটিয়ে হয়তো সেই বাজেটত তেওঁলোকক মাতিব কাৰণ চাবৰ মনটো সকলোৰে তেনেকুৱা ধৰণৰ এতিয়া যদি আপোনাক সোধোঁ যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা মোৰো মানে কি মিউজিকৰ কামটো 2-3টা হাতত লৈছোঁ দিয়ক কৰি আছে এটাতো ৰিচেণ্ট মই ক'লোৱে তোমাক দুবাৰ শ্বুট কৰি আহিছোঁ এইটো আগষ্ট মানৰ ভিতৰত ৰিলিজ হ'ব আৰু নেক্সট প্ৰজেক্ট এটা আছে টাইমছ মিউজিকৰ এটি প্ৰজেক্ট কৰিছোঁ তেওঁলোকৰ সেইটো প্ৰজেক্ট অলৰেডি ৰেডি হৈ আছে প্ৰিয়ংকা আৰু মই গাইছোঁ তেওঁলোকে কেতিয়া ৰিলিজ কৰে আৰু নিজৰ মোৰ আৰু 2-এটা প্ৰজেক্ট আছে আৰু সপোন এটা আছে মোৰ এখন ভালকৈ মুভি এখন কৰিব এছামিছ মুভি সেইটো এটা মোৰ ড্ৰিম প্ৰজেক্ট আৰু যদি পচিবল হয় যদি ওপৰলৈ কিবা যদিহে পাৰোঁ আৰু কৰিবৰ কাৰণে সেইটো মন আছে মোৰ নিজৰ আগতীয়াকৈ মানে শুভেচ্ছা থাকিল আপোনালৈ যাতে ধুনীয়াকৈ আপুনি মুভি এখন আমাক উপহাৰ দিব পাৰে যিহেতু আপুনি ইমানখিনি সময় দিছে এডিটিঙৰ কাম চলি আছিলে তাৰ মাজতো মই সময়কণ লৈছোঁ তাৰ কাৰণে অশেষ ধন্যবাদ আপোনাক আৰু ধন্যবাদ যিহেতু তুমি কাম কৰি আছা ইমান ধুনীয়া দিনা মই চাই আছোঁ ইউটিউব চেনেলটো মোৰ ফালৰ পৰা সদায় শুভকামনা থাকিলে তুমি আগুৱাই যোৱা আৰু ভাল অসমৰ বহুত আৰ্টিষ্ট আছে বহুত মানুহ আছে আমাৰ যিয়ে তোমাক বহুত সহায় কৰিব বহুত হেল্প কৰিব এই ক্ষেত্ৰত ওকে আপোনালোকৰ সঁহাৰিটো আমাৰ বহুত বেছি প্ৰয়োজন মানে ইজনৰ সঁহাৰি থাকিলেহে আনজনে উঠিব পাৰে আনজনৰ সঁহাৰি থাকিলেহে আনজনে উঠিব পাৰে গতিকে ধন্যবাদ জনালোঁ যিহেতু আমাৰ অনুষ্ঠানটো শেষ খবৰ হৈছে গতিকে আপোনাক মই একদম শেহতীয়াকৈ এটা অনুৰোধ ৰাখিম যে আপুনি যিমান গান গাইছে তাৰে মাজত আপোনাৰ আটাইতকৈ ভাল লগা গানৰ অকণমান কলি আমাক শুনাব আৰু আমাৰ অনুষ্ঠানটো শেষ কৰিম মোৰ এতিয়ালৈ যিমানখিনি গান কৰিলোঁ তাৰ ভিতৰত মই ভাল পোৱা মোৰ বন্ধু একেবোলে লিখাই থাকে কাষৰে কাঢ়িতে আই ভাত বাঢ়িলে বুলি এটি গীত আছে সেইটো মই নিজে বহুত ভাল পাওঁ আৰু চাগে কিছু সংখ্যক মোৰ ৰাইজেও ভাল পায় সেই গীতটো অলপ গুণগুণাই দিছোঁ ও কাহৰে কাহিতে আই ভাত বাঢ়িলৈ খাবলৈ মাতিছে ভাতৰে গৰাটো পেটলৈ নাযায় মনতে কৰিছোঁ তোক ও কাহৰে কাহিতে আই ভাত বাঢ়িলৈ খাবলৈ মাতিছে ভাতৰে গৰাটো পেটলৈ নাযায় মনতে কৰিছোঁ তোক তো আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে চাই থাকিব আৰু যদি আপুনি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু দাদাক সদায় আশীৰ্বাদ দিব সদায় মৰম দিব দাদা আমাৰ মাজত বহুত বছৰ জীয়াই থাকক বহুত ভাল গান উপহাৰ দিয়ক তাৰে কামনা কৰিছোঁ